সফলতাৰ কোনো শ্বৰ্টকাট নাই। কঠোৰ পৰিশ্ৰমৰ দ্বাৰা নিজকে প্ৰত্যাহ্বান নোযোৱালৈকে আপুনি হীৰাৰ দৰে জিলিকিব নোৱাৰে। প্ৰতিদিনে প্ৰতিটো মুহূৰ্তত নিজৰ লক্ষ্যৰ দিশত কঠোৰ পৰিশ্ৰম কৰক। এলাহ এৰি নিজকে এনেদৰে ৰূপান্তৰিত কৰক যে পৃথিৱীখন আচৰিত হৈ পৰে। মনত এনে এবাৰ ভাবি চাবচোন, ৰাতিপুৱা 4 বাজিছে, সকলো শুই আছে, কিন্তু তুমি এতিয়াও সাৰ পাই আছা। কিয়? কাৰণ আপুনি আন কোনেও নভবা সেই গন্তব্যস্থানত উপনীত হ'ব বিচাৰে। কিয় ৰৈ গ'ল? ভাগৰি পৰিছে নেকি? মনত ৰাখিব, হীৰা যিমানেই ঘঁহিব সিমানেই জিলিকি উঠে। ঘঁহি থকা নিজকে ইমান জোৰেৰে ঘঁহা যে প্ৰতিটো অসুবিধা সহজ হৈ পৰে। এজন মানুহ দৌৰিছে, হাৰ মানিবলৈ ওলাইছে, তাৰ পিছত ৰৈ আকৌ আগবাঢ়িছে। মানুহে কৈছে তুমি পাগল হৈছা, কিন্তু তুমি কোনো ৰিয়েক্ট নাই কৰা, কাৰণ তুমি কোন তুমি জানা, তুমি কি কৰিছা তুমি জানা। এই উন্মাদনাই আপোনাক পৃথিৱীৰ পৰা পৃথক কৰি তোলে। দৌৰা, যিমান পাৰা দৌৰা। আপোনাৰ সফলতাৰ কাহিনী লিখিব। আপোনাৰ সফলতাৰ কাহিনী আপুনি নিজেই লিখিব। নিজৰ কাম সম্পূৰ্ণ কৰি আপুনি এদিন হাঁহিব। হাৰ নেমানিব, কাৰণ ডাঙৰ ডাঙৰ কামবোৰত সময় লাগে। আজি নিজকে সফলতাৰ ফালে ঠেলি দিলে কাইলৈ পৃথিৱীয়ে আপোনাক চেলুট দিব। মাত্ৰ আগবাঢ়ি যাওক, কঠোৰ পৰিশ্ৰম কৰি যাওক, নিজকে সফলতাৰ ফালে ঠেলি দিব। কঠোৰ পৰিশ্ৰমৰ বাহিৰে কোনো বিকল্প নাই। সফলতা আহে ধাৰাবাহিক প্ৰচেষ্টাৰ পৰা। অসুবিধাই আপোনাক পলিচ কৰে, ঠিক যেনেকৈ পলিচ কৰি থাকিলে হীৰা জিলিকি উঠে। প্ৰতিদিনে চেষ্টা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। নিজকে ঘঁহি থাকক, সদায় ঘঁহক। আপুনি এদিন হীৰাৰ দৰে জিলিকি উঠিবই, যিদৰে হীৰা ঘঁহি থাকিলে জিলিকি উঠে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'টো আৰু লগতে মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। ধন্যবাদ।